নমস্কাৰ। বুনাগোসাঁই বনগয়াগিৰিৰ এই বুনাগোসাঁই থানত বহৰী সত্ৰ বৰপেটাত 9 দিনীয়া অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। আমাকো নিমন্ত্ৰণ জনাইছিলে, সেই মৰ্মে আমি উপস্থিত হৈ ভাগৱত পাঠ কৰিলোঁ। আজি অষ্টম দিন। এই অষ্টম দিনত দিনে নিশাই অখণ্ড ভাগৱত পাঠ চলি আছে আৰু ইয়াত মানে যথেষ্ট মানে ভক্তৰ আগমন হয় আৰু ইয়াত আহিলে আপোনালোকৰ এনেকুৱা লাগিব যেন মনটো বহুত ভাল লাগে আৰু যেন বৈকুণ্ঠতে আছে, এনেকুৱা অনুভৱ হয়। মই 2 বছৰ ধৰি আহি আছোঁ ইয়াত আৰু বহুত ভাল লাগে আৰু কমিটিৰ মানুহখিনিও বহুত মানে মৰম কৰে। ভাল লাগিল কথা পাতি, বহুত সন্মান কৰে আৰু এনেকৈ ভকতৰ শাৰীত বহি আছোঁ আৰু ইফালে আমাৰ মূল আসনত ভাগৱত পাঠ চলি আছে দিনে নিশাই। তাৰপিছত মই ভাগৱত পাঠ কৰিলোঁ, বহুত ভাল লাগিল। এই অনুষ্ঠানটো বহুত ভাল লাগে, আপোনালোকে আহিব কেতিয়াবা। এই অনুষ্ঠান ভাগিত আহিলে বহুত ভাল লাগে আৰু বহুত ভক্ত মানে ইয়াত আহে। এই বুনাগোসাঁই থানত বহৰী সত্ৰ আপোনালোকে আহিব। বহৰীত অৱস্থিত, চেঙাৰ পৰা মোটামুটি 5 কিলোমিটাৰ দূৰ হ'ব। আপোনালোকে কেতিয়াবা আহিব, বহুত ভাল লাগে এই অনুষ্ঠানটোত। আৰু চাওকচোন আইসকল মানে বহুত ভক্ত, আইসকলে কি ধুনীয়াকৈ ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কৰি আছে আৰু ইফালে বাসকলেও ঈশ্বৰৰ কথা শ্ৰৱণ কৰি আছে। কোনো ধৰণৰ গণ্ডগোল নাই, ধুনীয়াকৈ শান্ত নিৰলে বহি সকলে ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিছে। শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন, শ্ৰীকৃষ্ণৰ অমৃতময় যি কৃষ্ণ কথা, এই সকলোৱে পান কৰিছে। ধন্যবাদ।